DEE অধীনৰ LPP ৫,৫৫০টা পদৰ এটা গুৰুত্বপূৰ্ণ আপডেট এই ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ। আজি ৩১ অক্টোবৰ তাৰিখে DEEৰ পৰা নটিফিকেশ্যনখন প্ৰকাশ পাইছে। উদ্যোগৰ লগত সম্পৰ্কিত নটিফিকেশ্যনখন আহিছে আৰু DEEৰ অধীনত LPPত ইতিমধ্যে একাংশ প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছে। অৰ্থাৎ 15 ছেপ্টেম্বৰ 2025 তাৰিখৰ হাইকোৰ্টৰ এটা নিৰ্দেশ মৰ্মে এই প্ৰাৰ্থীসকলে ইতিমধ্যে DEEৰ অধীনত LPP পদত নিযুক্তি লাভ কৰিছে আৰু এই প্ৰাৰ্থীসকলৰ নাম DEEৰ অধীনৰ ছেকেণ্ড প্ৰভিশ্যনেল ৰিজাল্টত নাম সন্নিৱিষ্ট হৈ আছে আৰু এই প্ৰাৰ্থীসকলক উদ্যোগৰ কাৰণে সময়সীমা দিছে 2 নৱেম্বৰ 2025 তাৰিখ ৰাতিপুৱা 10 বজাৰ আগতে এই প্ৰাৰ্থীসকলে নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব লাগিব। ইয়াতে চাওক, ইট ইজ ফৰ ইনফৰমেশ্যন অফ দ্য ফলোয়িং টিচাৰ্ছ হু হেভ বিন অলৰেডি এপইণ্টেড টু দ্য পোষ্ট অফ টিচাৰ্ছ অফ LP and UP স্কুল আণ্ডাৰ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম in compliance of the order dated 15th September 2025 of the Honorable High Court passed in court case number this and this, they shall withdraw their names from the provisional merit list published on dated 25th October 2025 অৰ্থাৎ অক্টোবৰ 25 তাৰিখে যিখন ছেকেণ্ড প্ৰভিশ্যনেল ৰিজাল্ট ঘোষণা কৰিছে তাৰ পৰা সিহঁতসকলে কেণ্ডিডেটছাৰ উদ্দল কৰিব লাগিব। এটা সময়সীমা দি দিছে। দ্য টিচাৰ্ছ আৰ ৰিকুৱেষ্টেড টু ভিজিট দ্য অফিচিয়েল ৱেবছাইট অফ DEE আছাম and submit their withdrawal of candidature from the post latest by 10 AM of 2nd November 2025. So প্ৰাৰ্থীসকলৰ ইয়াতে নাম উইথ ফাদাৰ্ছ নেম উল্লেখ কৰিছে। এতিয়া চাওক, টোটেল 59 কেণ্ডিডেটৰ নাম ইয়াতে লিষ্ট প্ৰকাশ পাইছে আৰু ইয়াতে আৰু এটা নিৰ্দেশনা দিছে, whereas if found that any teacher does not withdraw their candidature voluntarily within the stipulated time period, যদি কোনো প্ৰাৰ্থীয়ে এই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত স্বেচ্ছাই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ নকৰে, then necessary steps will be taken to avoid duplication in the recruitment process. So নিযুক্তি প্ৰক্ৰিয়াৰ যি ডুপ্লিকেশ্যন তাৰ পৰা এভইড কৰাৰ কাৰণে হাত সাৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলিও উল্লেখ কৰিছে। চ' যিসকল এই 59 প্ৰাৰ্থীয়ে এতিয়া নামসমূহ উল্লেখ কৰিছে, চ' এই প্ৰাৰ্থীসকলে DEEৰ পৰা নিজৰ প্ৰাৰ্থিত্বসমূহ প্ৰত্যাহাৰ কৰিব লাগিব। চ' ইয়াৰ ফলত নিশ্চিতভাৱে পৰৱৰ্তী লিষ্টৰ বাবে যিসকল প্ৰাৰ্থী আছে সিহঁতসকলৰ এই 59 নতুন প্ৰাৰ্থীৰ নাম নতুনকৈ সোমাব। চ' মই এই ভিডিঅ'টোৰ যোগেদি এই খবৰটো জনালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনে গুৰুত্বপূৰ্ণ আপডেট পাবলৈ যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰে চেনেলত ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।